মানুহেতো সদায় আনৰ কথা ভাবে যিমান যি নকলেও আপুনিও যদি ওলাই যায় আপুনি আনক দেখিলে আপোনাৰ মনত এটা জাজমেণ্টৰ সৃষ্টি হয় যে এইটো এনেকৈ কৰিব লাগিছিল তেনেকৈ কৰিব লাগিছিল কিন্তু সেইটো ভাল নে বেয়া সেইটো কথা পাতিবলৈ লৈছোঁ ৰিচাৰ্ড ফেইনমেনৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদিহে আপুনি কিবা ক্ৰিয়েটিভ ফিল্ডত আছে ক্ৰিয়েটিভ ফিল্ড মানে এনেকুৱা এটা কাম কৰি আছে আপুনি যাৰ দ্বাৰা আনৰ একো অপকাৰ হোৱা নাই ধৰক আপুনি পঢ়া শুনা কৰি আছে আপুনি সায়েন্স পঢ়ি আছিলে আৰ্টছলৈ আহিব খুজিলে বা সায়েন্স পঢ়ি আছিলে কমাৰ্চলৈ আহিব খুজিলে কাৰণ আপুনি নিজে জানে যে সেইটোহে আপোনাৰ ষ্ট্ৰীম হ'ব পাৰে সেই বিষয়টোহে আপুনি ভাল পায় সেইখিনি ক্ষেত্ৰত আনৰ কথা শুনাৰ প্ৰয়োজন নাই কাৰণ আপুনি নিজে ৰিচাৰ্চ কৰি গুগলত চাৰ্চ কৰি পাইছে যে এইটো ছাবজেক্ট পঢ়িলে এইবিলাক অপৰচুনিটিজ আছে এইটো ছাবজেক্টত এনেকৈ আগুৱাব পৰা যাব গতিকে সেইটো আপুনি নিজৰ এক্সপিৰিয়েঞ্চৰ ভিত্তিত নিজে ৰিচাৰ্চৰ ভিত্তিত সেইটো ডিচিশ্যন লৈছে তাত আনৰ কথা তেনেকৈ নাহে ঠিক সেইদৰে ধৰক আপুনি কিবা খেলি ভাল পায় সেই খেলটোত নিজৰ কেৰিয়াৰ বনাব খুজিছে কিবা গাই ভাল পায় গান গাই সেই গান গোৱাটোক নিজৰ কেৰিয়াৰ হিচাপে ল'ব খুজিছে সেইবিলাক পৰিস্থিতিত মানে ক্ৰিয়েটিভ ফিল্ড য'ত লোকচান হ'লে খুব বেছি আপোনাৰ নিজৰ লোকচান হ'ব মানে সফল নহ'লে নিজৰ লোকচান হ'ব য'ত আনৰ মানে ইমান বেলেগ এজনৰ জীৱন আপুনি ধ্বংস নকৰে সেইটোত গ'লে তেনেকুৱা পৰিস্থিতিত আৰু আপোনাৰ নিজৰ ওপৰত যদি বিশ্বাস আছে যে মই এইটো কৰিব পাৰিম তেনেকুৱা পৰিস্থিতিত চেষ্টা কৰাটো একো বেয়া কথা নহয় আৰু সেইটো কৰিবলৈ যাওঁতে হোৱাট ডু ইউ কেয়াৰ হোৱাট আদাৰ পিপল থিংক অৰ্থাৎ তেওঁ ডেইলি ৰাতিপুৱা দৌৰিবলৈ যোৱাটো কিয় বিচাৰিলে কিয় বছৰেকত এবাৰ তেওঁ মাৰাথন এটা দৌৰে সেই কথাটো এই কাৰণে যে মাৰাথন দৌৰাসকলে আনৰ লগত কম্পিট কৰাতকৈ নিজৰ লগত কম্পিট কৰে লেখকে যিদৰে ক'লে যে তেওঁ আন কাৰোবাক হৰুৱাতকৈ নিজৰ কাৰণে এটা গ'ল ছেট কৰিব খোজে আৰু সেই গ'লটো এচিভ কৰিব যিমান পাৰে সিমান চেষ্টা কৰিব খোজে তেওঁ অন্যান্য ৰানাৰসকলৰ ক্ষেত্ৰতো যে এইটো প্ৰযোজ্য হয় অন্যান্য দৌৰবিদসকল যিসকলে বেলেগ বেলেগ ঠাইত গৈ মাৰাথন দৌৰেগৈ সেইসকলৰ ক্ষেত্ৰতো যে আনক হৰুৱাতকৈ নিজৰ কাৰণে যিটো গ'ল ছেট কৰি লয় সেইটো অতিক্ৰম কৰাটো অতি গুৰুত্বপূৰ্ণ সেই কথাটো তেওঁ কৈছে যে most ordinary runners are motivated by an individual goal more than anything namely a time they want to beat তেওঁৰ এই ডিচিশ্যনটোৰ পৰা আমি এইটো শিকিব পাৰোঁ যে লেখকে কেতিয়াও আনক কেনেকৈ হৰুৱাব পাৰি সেইটো ভবাতকৈ নিজক কিদৰে ইম্প্ৰুভ কৰিব পাৰে নিজৰ কাৰণে এটা টাইম ছেট কৰি লৈ মই এই টাইমটোখিনিত এইখিনি দূৰত্ব অতিক্ৰম কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো ভবাটো সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কিয়নো আমি যদি আমাৰ চৌপাশে চাওঁ আমি বহুতক দেখিম বহুত আমাৰ পৰা বহুত পাছত আছে আৰু একে সময়তে আমাৰ সমবয়সৰে বহুত আমাতকৈ আগত আছে গতিকে এনেকুৱা এটা পৰিৱেশত আমি কি হ'ব পাৰে আমি হতাশ হৈ পৰিব পাৰোঁ কাৰণ আমি এইটো বয়সত যিটো কৰি আছোঁ ইউনিভাৰ্চিটি গৈছোঁ কলেজ গৈছোঁ কিবা কৰি আছোঁ সেইটো সময়তে বহুতে আন ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে উদাহৰণস্বৰূপে মই ফুটবল ভাল পাওঁ গতিকে বুৰুচিয়া ডৰ্টমুণ্ডৰ আৰ্লিং হালাণ্ড নামৰ প্লেয়াৰজনৰ নাম কৈছোঁ নৰৱেৰ 17 বছৰীয়া ল'ৰা তেওঁ বুণ্ডেছলিগা নামৰ জাৰ্মান যিটো ফুটবল লীগ আছে তাত অন্যতম এজন সফল প্লেয়াৰ মাত্ৰ 17 বছৰ বয়সত ঠিক সেইদৰে লিঅনেল মেছিও ইমান কম বছৰতে তেওঁ সফল হৈছিল কিন্তু আমি যদি তেওঁলোকলৈ চাই নিজৰ লাইফৰ অৰ্থাৎ আমি একো কৰিব পৰা নাই কিবা কৰিব পৰা নাই তেনেকুৱাতকৈ যদি আমি নিজৰ কাৰণে এটা গ'ল ছেট কৰি লওঁ আৰু সেইটোত গ্ৰেজুৱেলি অগ্ৰসৰ হওঁ সেইটো নহ'লে উপায় নাই মানে নহ'লে হতাশ হ'বই লাগিব আনলৈ যদি চাওঁ সেই কথাটো মোৰ অন্যতম এজন প্ৰিয় লেখক জৰ্ডান পিটাৰছনেও কয় যে অন্যান্য মানুহবিলাক আজি যিটো পৰ্যায়ত আছে সেইটো পৰ্যায়ৰ লগত নিজক তুলনা নকৰিবা বৰঞ্চ তুমি নিজকে সেইটো তোমাৰ নিজৰ লগতে তুলনা কৰা যিটো তুমি কালি আছিলা অৰ্থাৎ তোমাৰ নিজকে ইম্প্ৰুভ কৰিব পাৰিছা নে সেইটোহে ডাঙৰ কথা জনাথনে যেতিয়া নিজৰ উৰণ যিটো স্কিল আছে উৰিবলৈ তাৰ যেতিয়া প্ৰেক্টিছ কৰি আছিল তেতিয়া সি বহুতো বাধাৰ সন্মুখীন হৈছিল যিটো প্ৰত্যেকজন মানুহে সন্মুখীন হয় নিজৰ তেওঁ ভালপোৱা কামটো কৰিবলৈ যাওঁতে আৰু ভালপোৱা কামটো কৰিবলৈ যাওঁতে এটা ক্ৰিয়েটিভ কামৰ কথা কোৱা হৈছে সাধাৰণতে যিটোৱে আনৰ অপকাৰ নকৰে এনেকুৱা বহুতো আনৰ অপকাৰ কৰিব পৰা কামবিলাকৰ কথা কোৱা হোৱা নাই জনাথনে যেতিয়া নিজৰ ভালপোৱা যিটো কাম অৰ্থাৎ ক্ৰিয়েটিভ যিটো কাম যিটো উৰণ প্ৰক্ৰিয়াটো সি এনেকুৱা এটাকৈ আয়ত্ব কৰিব খুজিছিল যিটো আন কোনো চিগালে কোনোদিনে কৰা নাই আচলতে তাৰ ক্ষেত্ৰত আন কোনো চিগালে কৰিছে নাই কৰা সেইটোও নাই সি নিজৰ লিমিটটোক ক্ৰছ কৰিব খুজিছিলে নিজৰ লিমিটটোক চেলেঞ্জ কৰিব খুজিছিলে যিটো প্ৰত্যেকজন মানুহে কৰে যি প্ৰত্যেকজন ক্ৰিয়েটিভ মানুহে কৰে তেওঁ নিজৰ লিমিটটো চেলেঞ্জ কৰিব খোজে নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰলৈ ওলাব খোজে আৰু সেই অৱস্থাত সন্মুখীন হোৱা সমস্যাটো হৈছে যে নিজৰে ছেল্ফ ডাউটৰ সৃষ্টি হয় নিজৰে এনজাইটি হয় যে মই কৰিব পাৰিম নাই
নিজৰে ইনচিকিউৰিটিজবিলাক আহে। তদুপৰি বাহিৰৰ সমালোচনাবিলাকতো থাকেই যে আমুকটো এচিভ কৰিব পৰা নাই বা লগৰ বাকীবিলাকে কৰি আছে, সেইবিলাক প্ৰেছাৰো থাকে। গতিকে সেইটো অৱস্থাত আমি যদি নিজৰ লাইফৰ লগত ৰিলেট কৰি কিতাপখন পঢ়োঁ, জনাথন লিভিংষ্টন ছিগাল কিতাপখন, তেতিয়াহ'লে বহুত উপকৃত হ'ম। সেয়াই, নিজকে কেতিয়াও আণ্ডাৰ ৰেটেড হোৱাৰ কাৰণে মানে কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। টেৱাটিয়াক কোনো বিশ্বাস কৰা নাছিল যে টেৱাটিয়াই খেলখন জিকাব, কিন্তু তেওঁৱেই কালি হিৰ' হিচাপে পৰিগণিত হৈছে, তেওঁৱেই খেলখন জিকাইছে। গতিকে সেইটোৱে কথা, আমি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু টিকি থাকিব লাগে, মুঠত আউট নোহোৱাকৈ। সেইটোৱে। গতিকে এটা পইণ্ট যদি কালিৰ খেলখনৰ পৰা ল'ব পাৰোঁ আমি, সেইটো হৈছে যে আমি প্ৰথম কথাটো হ'ল জীৱন একদম অনিশ্চিত, কাৰ কেতিয়া কি হয় ক'ব নোৱাৰি। কিংছ ইলেভেনে ইমানখিনি ৰান কৰাৰ পাছত যে হাৰিব পাৰে কোনো ভবাই নাছিলে, আৰু বিশেষকৈ সেইটো পৰিস্থিতিত, যিটো পৰিস্থিতিত ৰাজস্থানৰ অৱস্থা একেবাৰে বেয়া আছিলে, আৰু ৰাজস্থানেও হয়তো ভবা নাছিল যে তেওঁলোক জিকিব পাৰে। গতিকে সেয়াই, কিন্তু টিকি যে থাকিলে টেৱাটিয়া, আৰু সেয়াই আৰু মানে অনিশ্চয়তাৰে ভৰপূৰ জীৱন। আৰু গতিকে সেই ইমানকৈ তাত টিকি থকাতে, খেলখনত টিকি থকাটোৱে মেইন কথা, আউট নোহোৱাকৈ। আৰু তাৰ বাবে লাগিব নিজৰ ওপৰত বিশ্বাস। নিজৰ ওপৰত বিশ্বাস মানে কি, মানে নিজৰ ওপৰত বিশ্বাসটো এনেকুৱা এটা কথা, সদায় বিশ্বাস নাথাকে নিজৰ ওপৰত, কেতিয়াবা ভাগিও যায়। সেইটো পৰিস্থিতিটো মুঠতে টিকি থকাটো মেইন কথা, সেইটোৱে।